ৰকিবুল হুছেইন ডাঙৰীয়াক কেবিনেট সিদ্ধান্তই তেখেতৰ সন্মান ৰক্ষা কৰিছে। তেখেতেই বিচাৰিছিল, কাৰণ এই প্ৰসংগটোত কোনে টানি লৈ আহিছে গৰু মাংস প্ৰসংগটো। তেখেতৰ পুত্ৰ যেতিয়া নিৰ্বাচনত পৰাজয় হ'ল, পুত্ৰৰ পৰাজয় সহ্য কৰিব নোৱাৰি এটা অপ্ৰাসংগিক কথা এটা টানি লৈ আহি 1 কোটি মুছলমানৰ খাদ্যৰ ওপৰত ভাবুকি তেখেতে প্ৰথম আনিছে ৰকিবুল হুছেইন ডাঙৰীয়া। তেখেত যেতিয়া ধুবুৰীত 10 লাখ ভোটৰ ব্যৱধানত জিকিলে, গোটেই ভাৰতবৰ্ষত সুনাম অৰ্জন কৰিলে, তেতিয়া ক'ত গৈছিল তাৰ এইবিলাক কথা? কোনজন মানুহক, আমাৰ এইবিলাক চব 100% মুছলমান এৰিয়া কিছুমান আছে, কোনজন মানুহক কোনজন ভোটাৰক তেখেত গৰু মাংস দিছিল? তেখেততো গৰুৰ মাংসৰ বিনিময়তো আমাৰ ৰাইজে ভোট দিয়া নাই। ভোট দিছে কংগ্ৰেছক, ভোট দিছিল তেখেতক, ভোট দিছে, কোনো গৰু মাংসৰ কাৰণেতো ভোট দিয়া নাই। তেতিয়া এইবিলাক কথা নাহে। যেতিয়া নিৰ্বাচনত হাৰে তেতিয়া ইভিএমৰ কথা আহে। এইবাৰ ইভিএমৰ কথা নকয়, এইবাৰ আহিল আকৌ গৰু মাংস প্ৰসংগলৈ। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়া 1 কোটি মুছলমানৰ হেক গজালটো মাৰিলে আমাৰ এইজন অনাঅভিজ্ঞ মুছলমানক ধ্বংস কৰা এজন পৰাজয় সৈনিক। আচলতে গো মাংস যে নিষিদ্ধ হলে এই ক্ষেত্ৰত আচলতে আপুনি ৰকিবুল হুছেইনকে জগৰীয়া কৰিব নেকি? আচলতে অপ্ৰয়োজনীয় কথা কৈ কৈ এতিয়াতো আপোনাক বহুত কথা ক'ব লাগিব। আজি কংগ্ৰেছ চৰকাৰৰ দিনত মুছলমানৰ ওপৰত ধ্বংস যজ্ঞ যিমান চলিছিল, নেলিৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি বৰপেটা, মংগলদৈত বহুত মুছলমানৰ ওপৰত যজ্ঞ চলিছে। তাৰপাছত ডিটেনশ্যন কাম সেইবিলাকতো নকয়, NRCৰ কথা নকয়। বাকী যিখিনি কাম এই মুছলমান যিবিলাক নেতা কংগ্ৰেছৰ, এই নেতাবিলাকতো কোনো কাম কৰা নাছিল। তাৰ মাজত এতিয়া একেবাৰে ৰকিবুল হুছেইনতো চবতকৈ ডাঙৰ নেতা অসমৰ, মুছলমানৰ নেতা কংগ্ৰেছৰ। এই মুছলমান নেতাজন এই মুছলমানক কি কাম কৰিলে এইবাৰ? গতিকে গোটেই অসমৰ মুছলমান ভাইসকলক কৈছো যে এই ৰকিবুল হুছেইন ডাঙৰীয়া যিটো আমাক অন্যায় কৰিলে, এই অন্যায়ৰ প্ৰতিবাদ বা এই অন্যায়ৰ যিটো প্ৰতিহত 26ৰ নিৰ্বাচনত তেখেত যাতে ধুবুৰীত সোমাব নোৱাৰে আৰু তেখেতৰ মানে কোনো ধৰণৰ যাতে মুছলমানৰ ওপৰত কোনো প্ৰভুত্ব নচলে, এইখিনি কথা আমাৰ মুছলমান এতিয়া ভাবিবৰ হ'ল। আৰু যদি নাভাবে, ইমানখিনি কামটো কৰিলেই, তাৰপিছত আৰু কোনটো কৰিব? আৰু চাওক, আমাৰ এই সমষ্টিত আহিতো কৈয়ে গৈছে যে ধান খেতিৰ পৰিৱৰ্তে মাকৈ খেতি কৰিব লাগে। 2 বছৰ পিছত ক'ব ভাং খেতি কৰক, আফিং খেতি কৰক। এইবিলাকতো মই কৈছো। আচলতে ৰকিবুল হুছেইন মুছলমানৰ কাৰণে ক্ষতিকাৰক নেকি? 100% ক্ষতিকাৰক ৰকিবুল হুছেইন ডাঙৰীয়া। কাৰণ বিজেপিয়ে যেতিয়া মুছলমানক মৰম কৰে তেতিয়াই ৰকিবুল হুছেইনৰ গা জ্বলি উঠে। আপোনালোকে দেখা পাইছে নাই ইমান ধুনীয়াকৈ? চাওক, এতিয়া মই এটা কথা কওঁ, চাওক, নিৰ্বাচনত জয় পৰাজয় আছে। তেখেতৰ ল'ৰা যেতিয়া তানজিল হুছেইন ডাঙৰীয়া হাৰি গৈছে, তেখেতসকলে আজি প্ৰায় 30-40 বছৰ ধৰি তাত ৰাজত্ব কৰি আছে। ধুনীয়াকৈ যদি ক'লে হয়, আৰু আমি দেখিছো নিৰ্বাচনত যেতিয়া কোনোবাই পৰাজয়, আমাৰ বিজেপিৰো বহুত প্ৰাৰ্থী পৰাজয় হয়। পৰাজয় হ'লে কি কয়? বা কোনো ৰাজ্যৰ পৰা যেতিয়া বিজেপিৰ পৰাজয় হয় তেতিয়া কি কয়? যে আমি হয়তো কোনো ভাল কাম হয়তো ভালকৈ কৰিব পৰা নাছিলোঁ, ক'ত বা আমাৰ কিবা ভুল হৈছে, আমি আকৌ ভালকৈ কাম কৰিম, ৰাইজৰ ওচৰত যাম, ৰাইজৰ কাম কৰিম, এইবিলাক কথা কয়। ৰাইজে ভাল পায়। তে ৰকিবুল হুছেইন ডাঙৰীয়া যদি ক'লে হয় যে হয়তো আমি 40 বছৰ ধৰি ৰাজত্ব কৰি আছোঁ, ক'ত বা আমাৰ ভুল হৈছে, আমি ভালকৈ কাম কৰিম, গোটেই অসমৰ মুছলমানে ভাল পালে হয়, চামগুৰিবাসীৰ মুছলমানে ভাল পালে হয়। সেইখিনি কথা নকৈ এনেকৈ এটা জঘন্য কথা কৈ গোটেই মুছলমান মানুহক এতিয়া বিপদত পেলাই দিছে। ক'ব লাগিব, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সৰ্বাংগীন উন্নয়ন কৰিছে আৰু বিশেষকৈ মুছলমান মানুহক সমমৰ্যাদা দিছে। ইমান শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ গৈছে, যাতায়াতৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত ইমান ভাল কাম কৰিছে। ৰাইজে বুজি পাইছে, চাকৰি বাকৰি যোগ্যতাৰ মেধাৰ ভিত্তি দিছে, ইমান দুখীয়া মানুহক আঁচনি দিছে। গতিকে সকলো ৰাইজে শিলদল ভাঙি এতিয়া বিজেপিৰ ফালে ঢাল খাইছে। সেইকাৰণেতো আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ মানে মাথায় কাম কৰা নাই, কাৰণ তেখেতে এইবাৰ হাৰিব আৰু ধুবুৰীত তাক সোমাব নিদিয়ে। কাৰণ ৰাইজ সকলো সমষ্টিতে 10টা সমষ্টিত ৰাইজ ক্ষোভ লৈ বহি আছে। তেখেত ইমানেই প্ৰশ্নৰ সন্মুখীন হ'ব, আপোনালোকে চাই থাকক না, লাহে লাহে মানুহ আৰু উগ্ৰমূৰ্তি ধাৰণ কৰিব।
কাৰণ ৰাইজে এতিয়াও ভালকৈ গম পোৱা নাই বস্তুটো লাহে লাহে গম পাব যে এই কাম ৰকিবুল হুছেইনে কৰিলে ৰকিবুল হুছেইনক আৰু বেয়া পোৱা আৰম্ভ কৰিব